মৌলানা বদৰুদ্দিন আজমল চাহাবে বিশেষভাৱে ইয়াতে যমুনাগাঁও অঞ্চলত উচ্ছেদিত পৰিয়ালসকলৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছিল। ইতিমধ্যে তেখেতে যিকেইটা উচ্ছেদিত পৰিয়াল আছে তাৰ ল'ৰা ছোৱালীবিলাকে বহুতে স্কুল অহা যোৱা বন্ধ কৰিছে। সেইটো ছাৰ্ভে কৰি পেলাই প্ৰায় 650 ল'ৰা ছোৱালী আছে যিসকলক তেখেতে আকৌ স্কুললৈ ঘূৰিয়াই পঠাই তেওঁলোকৰ পঢ়া শুনাৰ দায়িত্ব হাতত লৈছে। তো ইতিমধ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতি আমাৰ কথা বতৰা হৈ আছে আৰু এই গোটেইকেইটা ল'ৰা ছোৱালীক যাতে তেওঁলোকে পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থাটো তেখেতে ইতিমধ্যে কৰিছে। আৰু লগতে যিকেইটা উচ্ছেদিত পৰিয়াল আছে তেওঁলোকক সংস্থাপনৰ কাৰণে আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা প্ৰায় 3.5 লাখ টকাকে এখন গড় দিয়াৰ ব্যৱস্থা হৈছে। আজি আমি ইয়াতে যমুনাগাঁও অঞ্চলত আহিছোঁ। আজমল হাউচিং প্ৰজেক্ট 2026ৰ অধীনত 17খন পৰিয়ালক আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা এখন গড় দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে। আৰু আজি আমি গোটেই টিম আহি পেলাই ইয়াতে গড়ৰ ফাউণ্ডেশ্যন ষ্টোন লেইং কৰিছোঁ। আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰত এই 17টা পৰিয়ালে তেওঁলোকে এখন গড় পাব। আৰু এই পৰিয়ালকেইটাৰ মাজত বিশেষভাৱে সক্ষম তেনেকুৱাও হিতাধিকাৰী আছে। গতিকে এওঁলোকে অতিকৈ দৰিদ্ৰ পৰিয়ালকেইটা ইতিমধ্যে উচ্ছেদৰ শিকাৰ হৈছে আৰু তেওঁলোকৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁলোকক অগ্ৰাধিকাৰ দি পেলাই ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰকল্প হাতত লৈছে আৰু তেওঁলোকক শিক্ষা স্বাস্থ্য আৰু তেওঁলোকৰ বাসস্থান এই দিশত তেখেতে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম লৈ পেলাই ইতিমধ্যে কেইটামান বাস্তৱায়িত কৰিছে। আমি আশা কৰিছোঁ অহা দিনত পৰ্যায়ক্ৰমে আৰু পৰিয়ালসকলক বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা হাতত লোৱা হ'ব। তেখেতসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যিধৰণে প্ৰতিশ্ৰুতি দিছিল আৰু আমাৰ বিন্দাকান্দি ৰাইজৰ বিশেষকৈ উদমাৰীৰ উচ্ছেদিত এলেকাত যিখিনি কথা দিছিল আজি প্ৰায় আখৰে পালন হৈ আছে। ইতিমধ্যে আমাৰ ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষই কোৱাৰ দৰে 650 ছাত্ৰ ছাত্ৰীক শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰাই দিছে আৰু আজি 17খন গড় 3.5 লাখ টকা প্ৰায় 56 লাখ টকাৰ যিটো অনুদান দিছে। আৰু হাইকোৰ্টত ইতিমধ্যে 3টা কেছ চলি আছে, তাৰে এটা খৰচ আমি ফুল্লি বহন কৰি আছোঁ আৰু আমি আশাবাদী হাইকোৰ্টৰ যিটো ৰায় আহিব অহাৰ পিছত যেতিয়া মাটিখিনি ভূমিহীন মানুহক দিয়া হ'ব আমি সেই ভূমিহীন মানুহখিনিকো আমি গড় দিম। আৰু আজমল ফাউণ্ডেশ্যনে যিধৰণে কাম কৰি আছে বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যিধৰণে সমষ্টিৰ দুখীয়া ৰাইজৰ কাম কৰি আছে তাৰ কাৰণে আমি বিন্দাকান্দি সমষ্টিৰ ৰাইজৰ হৈ বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতৰ পৰিয়াল আজমল গ্ৰুপ আজমল ফাউণ্ডেশ্যন তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু বিন্দাকান্দি সকলো ৰাইজক আমি এইটো অনুৰোধ জনাম আপোনালোক আমাৰ লগত আহক। আমি আমি মিল আছে, বাকী কিছুমান যুৱক বেলেগ লাইনত থাকে তেওঁলোকক আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ কৰিম যাতে আমি সমাজ সেৱা কৰাক আমাৰ সুযোগটো দিয়ে, বেলেগ কথা মিছা কথাত নাযায়। আমি হাতে কামে কাম কৰা মানুহ আৰু মৌলানা বদৰুদ্দিন আজমল চাহাব আজি বিধায়ক হোৱাৰ বাবে নহয়, বিধায়ক হোৱাৰ আগতেও তেখেতসকলৰ পৰিয়াল বা আজমল ফাউণ্ডেশ্যন মৰকজুল মাৰিফ আমাৰ সমষ্টিত আগতে যমুনামুখ সমষ্টি আছিল, বিভিন্ন ধৰণৰ সহায় কৰিছে, আগন্তুক দিনকো কৰিব বুলি আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।